উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে ডক্টৰ অনুজ বৰুৱা ৰচিত উপন্যাস মহা অৰণ্যৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে নয়ন প্ৰসাদে। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা অৱনী বৰাৰ। মহা অৰণ্য। খিৰিকীৰ বাহিৰৰ ফালে চাই থাকি কথাবোৰ ভাবি থাকোঁতে অবিনাশে দুই এবাৰ বৰ্ণালীৰ ফালে চাইছিল। তাই প্ৰায় স্থিৰভাৱে টেবুলখনৰ ফালেই চাই আছে। হয়তো তাইও সেই একেবোৰ কথাকেই চিন্তা কৰি আছে। সেইটো চলিহা, অবিনাশে ক'লে। যিটো মানুহে গীতিমাৰ মুখামুখি হ'বলৈ ভয় কৰে, সেইটো মানুহে ইমানখিনি সাহস কৰি দেখুৱালে। তোমাক সি তেনেকৈ প্ৰস্তাৱ দিবলৈ সাহস কৰিলে। তাক মই লৈ আহিছিলোঁ তোমাৰ ওচৰলৈ। তোমাৰ মোৰ পৰা সি সহায় বিচাৰিছিল। এতিয়া সি এনেকুৱা এটা কাম কৰিলে। তুমি চলিহাক গৈ একো কৰিবলৈ বা ক'বগৈ নালাগে। সেইবোৰ বাদ দিয়া। সেই প্ৰফেচাৰটোৱে কিবা ভাল কাম কৰিলে বুলি ক'ব খোজা নাই মই। কিন্তু এয়া মোৰ প্ৰাপ্য। দুৱৰাৰ লগত সম্বন্ধটো থকাৰ কাৰণেহে বা মই দুৱৰাৰ সেই ঘৰটোত থকাৰ কাৰণেহে চলিহাই মোক তেনেকৈ ক'বলৈ সাহস কৰিলে। এতিয়া এই কথাটোৱে মোক খুচি থাকক। তেতিয়ালৈকে খুচি থাকক যেতিয়ালৈকে মই সেইজনী বৰ্ণালী হ'বগৈ নোৱাৰো, যাক এই চলিহা কি কোনো দুৱৰায়ো সাহস নকৰিব তেনে এটা প্ৰস্তাৱ দিবলৈ। সেই দিনটো নহালৈকে মই প্ৰতিদিনেই চলিহাৰ প্ৰস্তাৱটো মনত পেলাম। সেইটো অভিজ্ঞতাই মোক সকলোতকৈ ডাঙৰ শিক্ষাটো দিয়ক। কোনোবাই ইচ্ছা কৰিলে মোক কাৰোবাৰ হাতত দান কৰি দিব নোৱাৰে। দুৱৰাৰ আপত্তি নাই, নালাগে থাকিব। কিন্তু মোৰ আপত্তি আছে। মই প্ৰমাণো কৰিম যে মোৰ আপত্তি কৰিব পৰাৰ যোগ্যতা আছে। চলিহাৰ প্ৰস্তাৱটো মই সদায় মনত পেলাম। নহয় নহয় বৰ্ণালী, এইটো কোনো মনত পেলাবলগীয়া কথা নহয়। আচলতে এইটো এটা পাহৰিবলগীয়া কথাহে। যি বুলি কোৱা তুমি। কিন্তু মই সজ্ঞানে থকালৈকে এইটো কথা মোৰ মনত থাকিব। কিছুপৰ নীৰৱতাৰ পাছত অবিনাশে এবাৰ বৰ্ণালীৰ মুখলৈ চাই হঠাতে হাঁহি দিলে। কি হ'ল? কান্দুৰীজনী, কান্দিবলগীয়া দিনবোৰতো তুমি নাকান্দিলা। এতিয়া ইমান হাই বিয় কৰিবলগীয়া কিটো আছে? নহয় অবিনাশ, বৰ্ণালীয়ে হহা নাছিল। তুমি বিশ্বাস কৰা। চলিহাই মোক তেনেকৈ প্ৰস্তাৱ দিলে, দুৱৰাই মোক তেনেকৈ ক'লে। তাৰ পাছত টানি আজুৰি বস্তুবোৰ লৈ আহি মই এইটো ঘৰ ললোহি। ইয়াৰ মাজত মোৰ চকুৰ পৰা এটোপাও চকুপানী সৰি পৰা নাছিল। মোৰ খং উঠিছিল, আক্ষেপ হৈছিল, মনলৈ ক্ষোভ আহিছিল, দুখ আহিছিল। কিন্তু মই কন্দা নাছিলো এবাৰো। মই আনকি তোমাৰ আগতো নাকান্দিম বুলি মনটো স্থিৰ কৰি থৈছিলো। কিন্তু তুমি মোক বিচাৰি উলিয়ালা। মই আশা কৰাৰ দৰে বিচাৰি আহি কথাবোৰ সুধিলাহি। ইয়াৰ পাছত ইচ্ছা কৰিলেওনো মই কেনেকৈ কান্দোনটো ধৰি ৰাখিব পাৰোঁ? মই তোমাৰ আগত কাহানিও হাঁহিটোও লুকুৱাব পৰা নাছিলো। আৰু এতিয়া চকু পানীখিনি কেনেকৈ লুকুৱাই ৰাখো? কান্দা তেনেহলে, আনন্দ মনেৰে কান্দা। চোৱা, মই তোমাৰ আগতে বহি আছো। যিমান খুচি সিমান কান্দা। কিন্তু এই মাজে মাজে চাহ একাপ দি থাকিবা। মই ৰাতিপুৱাই ঘৰৰ পৰা ওলাই আহা। বৰ্ণালীৰ চকু দুটা তেতিয়াও সজল হৈ আছিল যদিও ওঠ দুটাই মিচিকিয়ালে। তাই লাহেকৈ বহাৰ পৰা উঠি চকু দুটা বাওঁ হাতেৰে মোহাৰি ললে আৰু অবিনাশক ক'লে, তুমি অলপমান বহা তেনেহলে, মই ভিতৰৰ পৰা আহোঁ। মই বহি আছো, তুমি চিন্তাই নকৰিবা। বৰ্ণালীয়ে প্ৰথমে কাষৰ বাথৰুমলৈ গৈ মুখখন ভালদৰে ধুই ললে। গামোচা এখনেৰে মুখখন মচি থাকি তাই অবিনাশৰ ওচৰলৈ আহি ক'লে, ইমান বিচাৰি বিচাৰি ওলাইছাহি যেতিয়া
হাতত অলপ সময় লৈ আহিছা নিশ্চয়। মই চাহ দিম বাৰু, তোমাৰ কাৰণে ভাতৰ ব্যৱস্থা কৰোঁ। তোমাৰ দেৰি নহয়তো? আজি যিমান দেৰি হ'লেও হওক, সেই দুৱৰাৰ গুদাম ঘৰটোতহে বেছি দেৰিলৈকে বহিবলৈ অলপ অশান্তি পাইছিলোঁ। এতিয়া ইয়াত তুমি নিজে খেদি নিদিয়ালৈকে লৰচৰি নকৰোঁ। যোৱা চাহ একাপ আনাগৈ। পাকঘৰলৈ সোমাই যাওঁতে বৰ্ণালীৰ মুখখন ফৰকাল আছিল। বৰ্ণালীয়ে চাহ বাকি থাকোঁতে অবিনাশে বহি থকা কোঠাটো, তাৰ পাছত উঠি গৈ পাকঘৰটো চালে। এবাৰ পিছফালেও ভুমুকিয়াই আহিলগৈ। খোৱা টেবুলত চাহ দুকাপ আনি থওঁতে বৰ্ণালীয়ে ক'লে, বস্তু আগতকৈ কমহে যদিও ঠাণ্ঠিত লগাবই পৰা নাই। ইয়াত কাম কৰা মানুহ এজনীৰ লগত কথা পাতি থোৱা আছে, কিন্তু তাই অহা মাহৰ 1 তাৰিখৰ পৰাহে আহিম বুলি কৈছে। মোৰ আজিকালি কাৰখানাটোৰ কামত লাগি থাকোঁতে সময়বোৰ গৈছে। ঘৰটোৰ ভিতৰতে সৰু সুৰা কাম কিমান যে বাকী আছে। চাহ খাই থাকোঁতে বৰ্ণালীয়ে বাথৰুম, পানী, অন্যান্য সুবিধা অসুবিধা, ভাড়াঘৰৰ মালিক ইত্যাদিবোৰৰ বিষয়ে কিবাকিবি ক'লে। অবিনাশে ইফালে সিফালে চকু ফুৰাই থাকি কথাবোৰ শলাগি গ'ল। চাহ খাই উঠি বৰ্ণালী ৰন্ধা বঢ়া কৰিবলৈ সাজু হ'ল। খোৱা টেবুলৰ চকী এখন টানি আনি তাই পাকঘৰৰ দুৱাৰমুখৰ ওচৰত থলেহি আৰু অবিনাশক মাতি ক'লে, তুমি ইয়াতে বহাচোন, মই কাম কৰি থাকোঁ, তুমি কথা পাতা মোৰ লগত। কথা মুখ্যতঃ বৰ্ণালীয়ে কৈ গৈছিল তাইৰ গেইট গ্ৰিলৰ কাৰখানাটোৰ বিষয়ে। এইকেইদিনৰ ভিতৰতে তাই নতুনকৈ পোৱা 3খন লোৰ গেইট আৰু এটা আলমাৰীৰ অৰ্ডাৰৰ কথা ক'লে। বস্তুবোৰ কিমান তাৰিখৰ ভিতৰত জমা দিব লাগিব সেইটোও ক'লে। কোন অফিচৰ অৰ্ডাৰ মতে ৰেলিং আৰু খিৰিকীৰ বস্তু জমা দিয়াৰ পাছত বিল তুলিবলৈ যাওঁতে ব্ৰাঞ্চ মেনেজাৰজনে তেওঁৰ পিএজনীক কোঠাৰ পৰা পঠাই দি বৰ্ণালীৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিছিল। জুৰুডৰ ডাঙৰ ঘৰ এটাত তাইৰ মানুহে লগাই দি অহা লোৰ গেইট আৰু বাকী কামৰ হিচাপ ল'বলৈ যাওঁতে ঘৰৰ মালিকজনে যে তাইক কৈছিল, আপুনি ইমান কোমল কোমল যেন লগা ছোৱালীজনীয়ে ইমান টান লোহালক্কৰৰ বস্তুবোৰ ছাপ্লাই দিয়ে। বৰ্ণালীয়ে মানুহজনৰ মুখৰ ভংগীটোও কৰি দেখুৱালে অবিনাশক। কথাৰ মাজত অৰবিন্দ আৰু গেৰেজৰ কথাও ওলাইছিল। যেনে তেনে সোনকালে এদিন গেৰেজটো আৰু কাম কৰি থকা অৱস্থাত অৰবিন্দক চাবলৈ যাব বুলি বৰ্ণালীয়ে জোৰ দি ক'লে। দুয়ো যেতিয়া একেলগে খোৱা টেবুলত বহিছিলহি তেতিয়া প্ৰায় 1:30 বাজি গৈছিল। খোৱা আধামান হোৱাৰ পাছত অবিনাশে কথাৰ মাজতে ক'লে, তোমাক কথা এটা সুধিবলগীয়া আছে। সোধা। তুমি কিন্তু প্ৰশ্নটোৰ একেবাৰে সঁচা উত্তৰ দিবা। মোৰ পৰা তুমি মিছা উত্তৰ পোৱাৰ ভয় কৰিব নালাগিছিল। তুমি সিদিনা বিয়া ঘৰৰ পৰা হঠাতে কিয় গুচি আহিলা? আৰু অলপ সময় থাকি অহা হ'লেও তোমাক কোনেও ফাঁচি নিদিলেহেঁতেন। থাকিনো কি কৰিলোহেঁতেন? তোমাক মই বাসৱীৰ বিয়া খাবলৈ মাতিছিলোঁ। তুমি যেনেকৈ গৈ ঘূৰি আহিলা সেয়া বিয়া খোৱা বুলি নকয়। পলি আৰু তাইৰ লগৰ ছোৱালীবোৰে পাছত তোমাক খুব বিচাৰিছিল। বৰ্ণালী একো নক'লে। তাইৰ ভাত খাই থকা হাতখনৰ ব্যস্ততা লাহে লাহে কমি আহি এবাৰ কাঁহীখনৰ ওপৰত একেবাৰে ৰৈ গ'ল। অবিনাশে খোৱাৰ পৰা মূৰ তুলি চালে, বৰ্ণালীয়েও চালে। পলিয়ে মোক পাছত বিচাৰিব বুলি ময়ো জানিছিলোঁ। বৰ্ণালীয়ে একেবাৰে শান্ত মাত এটাৰে ক'লে, সেইকাৰণে মই খৰধৰকৈ গুচি আহিলোঁ। তাই মোক হাতত ধৰি লৈ গৈ আলহ উদহ কৰি আকৌ বাসৱীৰ ওচৰত বহুৱাই দিলেহেঁতেন। তেতিয়া কথাটো মই দাঙিব নোৱাৰাকৈ গধুৰ হৈ পৰিলেহেঁতেন। মই ঠিক বুজা নাই। অবিনাশৰ ভাত খোৱা হাতখন ৰৈ গ'ল। এই কথাটো তোমাৰ ভাল লগা ধৰণৰ উত্তৰ মোৰ হাতত নাই অবিনাশ। কিন্তু বৰ্ণালী, তোমাৰ পৰা মই উত্তৰটো বিচাৰিছোঁ মাত্ৰ। বৰ্ণালীয়ে পানীৰ গিলাচটো লৈ দুঢুকমান খাই আকৌ অবিনাশৰ ফালে চাওঁতে সি তেতিয়াও তাইৰ মুখলৈকে চাই আছিল। বৰ্ণালীয়ে গিলাচটো টেবুলত থলে আৰু তাৰ ফালে নোচোৱাকৈ ক'লে, সিদিনা আহিবৰ সময়ত মই তোমাক কৈ আহিছিলোঁ কিজানি যে মোৰ বাসৱীৰ ওচৰত আকৌ গৈ বহিবলৈ সাহস নাছিল। কিয় নাছিল জানা? মই বহুত ডাঙৰ ডাঙৰ পাৰ্টি খাইছোঁ, কিন্তু বাসৱীৰ বিয়াৰ নিচিনা এখন বিয়া খোৱা নাছিলোঁ কেতিয়াও। বাসৱীৰ ওচৰত বহি থাকোঁতে মোৰ কেনে লাগিছিল জানা? ইমান পবিত্ৰ কাম এটা চলি আছে আৰু মই তাৰ মাজতে ইমান অপবিত্ৰ বস্তু এটা সোমাই থাকি পৰিৱেশটো লেতেৰা কৰি পেলাইছোঁ। মোক চিনি পোৱা মানুহ হয়তো তাত কোনো নাছিল। তথাপিও মোৰ নিজকে খুব লেতেৰাৰ নিচিনা লাগিছিল সেই সময়ত। বৰ্ণালী, তেনেকৈ কৈ তুমি মোক অপমান কৰিছা। তোমাক মই মাতিছিলোঁ বিয়ালৈ। সেইকাৰণেই মই গৈছিলোঁ। তুমি মাতিছিলা কাৰণেই হয়তো মই আৰু অলপ সময় বহিও থাকিলোহেঁতেন।
কিন্তু তুমি পলি আৰু বাসৱীক মন কৰিছিলানে সিদিনা? সিহঁতৰ ব্যৱহাৰখিনি মন কৰিছিলানে? পলি আৰু বাসৱী? নহয় নহয়, সিহঁতে মোক একো বেয়া ব্যৱহাৰ কৰা নাই, মাত্ৰ মোক বহুত মৰমহে কৰিলে, আৰু সেইখিনিহে মই সহ্য কৰিব নোৱাৰিলোঁ। বৰ্ণালী, কথাবোৰ তুমি মোক অলপ বুজাই কোৱা। কেনেকুৱা মৰম কৰিলে সিহঁতে? অবিনাশ, সিহঁত খুব ভাল ছোৱালী, একেবাৰে চিধা ছোৱালী। তুমি একো ভুলকৈ নুবুজিবা। বিয়া ঘৰত মোক চিনি পোৱা মানুহ মাত্ৰ তুমিয়ে আছিলা। পলিয়ে কথাটো লক্ষ্য কৰিছিল। সিহঁতে যেতিয়া মোক কাষত বহুৱাই মৰমেৰে মোৰ পৰিচয় সুধিলে, তেতিয়া মই তোমাৰ খুব ভাল বন্ধু বুলি চিনাকি দিছিলোঁ। সিহঁতে মোৰ প্ৰতি আৰু উৎসাহ আৰু আদৰ দেখুৱাইছিল, আৰু সেইখিনিকে মই সহ্য কৰিব নোৱাৰিলোঁ অবিনাশ। কিন্তু কিয়? সিহঁতে, বিশেষকৈ বাসৱীয়ে, মুখেৰে একো নোকোৱাকৈ মাত্ৰ চাই থাকিয়ে বহুত কথা কৈ দিব পাৰে, সুধি দিব পাৰে। সেইবোৰৰ কোনো প্ৰমাণ নাথাকে, কিন্তু বুজিব পাৰি। পলি আৰু বাসৱীৰ গোটেই ভংগী আৰু ব্যৱহাৰখিনিয়ে মোক কৈছিল, সিহঁতে মোক নবৌয়েকৰ আসনত ৰাখি ব্যৱহাৰ কৰিছে। সিহঁতে নিজে নজনাকৈ তোমাক বহুত তললৈ নমাই দিছিল, কিন্তু মই জানি শুনি কিয় সেইটো হ'বলৈ দিম? বৰ্ণালী, তুমি কাক কিমান ওপৰত ৰাখিছা সেয়া তোমাৰ চকুৰেহে। কিন্তু পলি আৰু বাসৱীয়ে তোমাৰ লগত নবৌয়েকক কৰাৰ দৰে ব্যৱহাৰ কৰিলেই যে মোক সৰু কৰা হ'ব, সেইটো মই মানি নলওঁ। তুমি কাৰ বাবে পৃথিৱীত জন্ম লৈছা সেইটো বেলেগ কথা, কিন্তু তুমি কোৱাৰ দৰে মই তোমাক বহুত তলত দেখা নাপাওঁ। তুমি মোৰ সমানতে বা বাকীবোৰৰ সমানতে আছা বুলি মানি লৈ ইমান দিনে মই তোমাৰ লগত ভাল বন্ধুত্বৰ সম্বন্ধ এটা ধৰি ৰাখিছোঁ। তোমাক মই অলপো তলত নেদেখোঁ কাৰণেই ইমান কষ্টেৰে বিচাৰি আহি তোমাৰ ওচৰ পাইছোঁহি। এতিয়া আজি বিচাৰি আহি মই এই নতুন ভাড়াঘৰটোত যিজনী নতুন বৰ্ণালীক লগ পালোঁ, বুজি পালোঁ, তাৰপাছত মই সেই বৰ্ণালীজনীক অইন 10জনী ছোৱালীতকৈ বহুত ওপৰত দেখা পাইছোঁ। কাৰণ অভিজ্ঞতাই পুৰি তাইক আৰু উজ্জ্বল কৰি পেলালে। জীৱনৰ বাটত উজুতি খাই বাগৰি পৰি তাই আৰু মজবুত হ'ল। সময়ে ঘঁহি পিহি তাইক আৰু নিখুঁত কৰি পেলালে। আৰু মোৰ চকুত এইজনী বৰ্ণালীৰ স্থান বহুত বেছি ওপৰত। অবিনাশে লাহে লাহে আকৌ খোৱা আৰম্ভ কৰিছিল। খাই থাকোঁতে তাৰ হাতখন কেইবাবাৰো ৰৈ গৈছিল। ইফালে সিফালে চকু থৰ কৰি সি চিন্তা কৰিছিল। অবিনাশৰ ভাতখিনি খাওঁতে বহুত সময় লাগিল। বৰ্ণালীৰ ভাত খোৱা হাতখন কেতিয়াবাই ৰৈ গৈ হাতত লাগি থকাবোৰ শুকাবলৈ আৰম্ভ কৰিছিল। পানী কেইঢোকমান খাই অবিনাশে ডিঙিটো তিয়াই ল'লে। তাৰপাছত সি লাহে লাহে ক'লে, বৰ্ণালী, তোমাক মোৰ কোনো সহায়ৰ প্ৰয়োজন নাই, কিন্তু তোমাক মোৰ ভাল লাগে। প্ৰথম দিনাৰ পৰাই মোৰ ভাল লাগিছিল। তোমাক মই ইমান দিনে বন্ধু হিচাপে পালোঁ, মোৰ ভাল লাগিল। হয়তো তোমাৰো বেয়া নালাগিল। ঠিক কেনেধৰণৰ ছোৱালী এজনী মোৰ ভাল লাগিব সেই বিষয়ে মোৰ কোনো স্পষ্ট ধাৰণা নাছিল। সেয়েহে এইবুলি মই ক'ব নোখোজোঁ যে তোমাৰ নিচিনা ছোৱালী এজনীকেই মই বিচাৰি আছিলোঁ। কিন্তু মোৰ এতিয়া ভাৱ হৈছে, তুমি যদি মোৰ কাষে কাষে একেবাৰে থাকি যোৱা, মোৰ খুব ভাল লাগিব, আৰু তোমাৰো হয়তো বেয়া নালাগিব। বৰ্ণালী, তুমি মোৰ লগত বিয়া হ'বা? চক খোৱাৰ দৰে চকু বহল কৰি বৰ্ণালী অবিনাশৰ ফালে চালে। মূৰটো জোকাৰি তাই ক'লে, না অবিনাশ, না, তুমি তেনেকৈ নকবা। মোৰ মাজত তুমি বিচাৰি অহাৰ যোগ্য হ'ব পৰাকৈ তেনেকুৱা একোৱেই নাই। সকলো জানি শুনিও তুমি কিয় তেনেকৈ কৈছা? মই উদং, একেবাৰে উদং। মোৰ পাপ হ'ব, মোক আৰু পাপী কৰি নুতুলিবা। তুমি মোক যিহকেই নোকোৱা সেই কাম কৰাৰ সাধ্য মোৰ এইটো জনমত নহ'ব। বিয়াৰ প্ৰস্তাৱটো দি কিয় তুমি মোৰ পৰীক্ষা লৈছা? মোক এনেকুৱা অসুবিধাত কিয় পেলাইছা? অসুবিধা মাত্ৰ এটাই, তুমি হীনমন্যতাত ভুগিছা। তোমাৰ বিষয়ে যিখিনি কথা বুজি পোৱা দৰকাৰ সেইখিনি মই বুজি পাইছোঁ ভালকৈ। ইয়াৰ পিছত চিন্তা কৰিবলগীয়া কি আছে? আৰু যোগ্যতাৰ কথা কৈছা। তুমি যে দৌৰাৰ হাতৰ পৰা নিজেই ওলাই আহিব পাৰিলা,
যিটো জীৱন দৰ্শনে তোমাক ইমান দিনে হেঁচা মাৰি ধৰি ৰাখিছিল সেইটোক অকলেই বগৰাই একাষৰীয়া কৰিব পাৰিলা। এই গোটেইখিনি কৰোঁতে তোমাৰ যিটো মানসিক উত্তৰণ হ'ল সেইটোৱে তোমাক সকলোখিনি যোগ্যতা প্ৰদান কৰিলে বৰ্ণালী। অবিনাশ, মোৰ কিবা উত্তৰণ হ'ল নহ'ল সেইবোৰ বাদ দিয়া। তুমি বুজিলেও বুজা, নুবুজিলেও নাই। মই তোমাক বাহিৰৰ পৰাই পূজা কৰোঁ। মন্দিৰৰ দুৱাৰ খোলা থাকিলে বুলি যেনেকৈ তেনেকৈ যিকোনো মানুহে একেবাৰে ভিতৰলৈ সোমাই যাব নোৱাৰে। তুমি মিছাতে মোক পূজা কৰিবলগীয়া বস্তুৰ লগত তুলনা কৰিছা বৰ্ণালী। মই সাধাৰণ মানুহ। তুমি মোৰ কাষে কাষে থাকিলে ভাল লাগিব বুলি জানিহে মই তোমাৰ ফালে আগবাঢ়ি আহিব খুজিছোঁ। মই আৱেগত কথা কৈছোঁ বুলি নাভাবিবা। তোমাৰ অতীতটো, তোমাৰ মনৰ ইচ্ছা অনিচ্ছাবোৰ, এই গোটেইবোৰ মই যুক্তি সহকাৰে আৰু নিৰপেক্ষভাৱে ভাবি চাইছোঁ। আৰু মই নিশ্চিত যে আমি সুখী হ'ব পৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। ইমান দিনে ঠেলা খুন্দা খাই তোমাৰ হৃদয়খন যে টুকুৰা টুকুৰ হৈ আছে সেইটো জানিহে মই আগবাঢ়ি আহিছোঁ। কাৰণ মই ভালদৰে জানো বৰ্ণালী যে ভগা চিগা হৃদয়বোৰ বেছি সোৱাদ লগা হয়। সেই মন, হৃদয় এইবোৰ কথা বাদ দিয়া অবিনাশ। তুমি যি বুলি ক'লেও মই কেনেকৈ পাহৰি যাম যে মই ইমান দিনে দুৱৰাৰ লগত সম্বন্ধ এটা ৰাখি সেই গুদাম ঘৰটোত সোমাই আছিলোঁ। এতিয়া সেই ঘৰটো এৰি আহিলোঁ বা দুৱৰাৰ লগত সম্বন্ধ নাইকিয়া কৰিলোঁ ঠিকেই, কিন্তু মই এতিয়াও ধৰি লোৱা নাই যে সকলোবোৰ সমাধান হৈ গ'ল। বহুত বাকী আছে। তুমি অলপ আগেয়ে যিজনী নতুন বৰ্ণালীৰ কথা বৰ্ণনা কৰিছিলা সেইজনী হ'বলৈ এতিয়াও বহুত বাকী আছে। তুমি তোমাৰ চকুৰে মোক যিমান ওপৰত দেখিলো মই নিজকে এতিয়াও বহুত পোত খোৱা অৱস্থাত দেখা পাই আছো অবিনাশ। মোক সময় দিয়া অবিনাশ। তুমি আজি মোক যিদৰে দেখা পাইছা সেইদৰে প্ৰত্যেকে যিদিনা মোক দেখা পাব সেই দিনটোলৈ অপেক্ষা কৰা। তুমি ঠাইতে ৰৈ থাকা অবিনাশ। মই মোৰ আজিৰ খোপনিটোৰ পৰা খুপি খুপি গৈ তোমাৰ সমানলৈ আহিব পৰালৈকে তুমি অপেক্ষা কৰা। ইয়াৰ মাজতে তুমিও কথাবোৰ আকৌ ভাবি চোৱা, বাৰে বাৰে ভাবি চোৱা। তোমাক অবুজন ল'ৰা বুলি মই ক'ব খোজা নাই, কিন্তু মোৰ দৰে ছোৱালী এজনীলৈ হাত আগবঢ়াই দিয়াৰ আগে ভালদৰে বহিলৈ কথাটো 10 বাৰ ভবাৰ প্ৰয়োজন আছে। কথা কৈ থকা ছোৱালীজনীৰ মুখলৈ অবিনাশে একেথৰে চাই আছিল। কথাখিনি শেষ হৈ যোৱাৰ পাছতো সি কিছু সময় চাই থাকিল। দীঘলকৈ উশাহ এটা সলনি কৰি লৈ তাৰ পাছত সি ক'লে, তোমাৰ যি ইচ্ছা। তোমাৰ বুকুত খুন্দা মাৰি থকা খেদ আৰু আক্ষেপখিনিয়ে কোনটো চুকত কেনেকৈ বিষ তুলিছে সেইটো মই ভালদৰে অনুভৱ কৰিব পাৰোঁ। মোৰ প্ৰস্তাৱটো তুমি মানি লোৱা বা নোলোৱা, যিখিনি তুমি কৰিবলৈ ভাবি থৈছা সেইখিনি যে তুমি কৰিব পাৰিবাই সেই বিষয়ে মোৰ কোনো সন্দেহ নাই। মই মাত্ৰ ইমানকে কৈ থলো যে তোমালৈ আগবঢ়োৱা মোৰ এই প্ৰস্তাৱটোৰ ভিত্তি হৈছে মই তোমাৰ বিষয়ে বিশ্বাস কৰা কথাখিনি। গতিকে মই আৰু 20 বাৰ ভবাৰ পাছতো মোৰ এই তোমাৰ ফালে আগবঢ়োৱা হাতখন পিছলৈ ঘূৰি নাহে। উপন্যাস পাঠ অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে ডক্টৰ অনুজ বৰুৱাৰ উপন্যাস মহাঅৰণ্যৰ ৫০তম খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে নয়ন প্ৰসাদে। বৰ্ণালী আৰু অবিনাশৰ চৰিত্ৰত অভিনয় কৰিলে অপৰ্ণা দত্ত চৌধুৰী আৰু ঋতুপৰ্ণ দাসে। উপন্যাস পাঠ অনুষ্ঠানটি প্ৰযোজনা কৰিলে অবনী বৰাই।